হেল্ল' ষ্টুডেণ্টছ, তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। সকলোৱে ৰেডি হৈ থাকা, কিয়নো স্কুটিৰ এপ্লাই অতি সোনকালে আৰম্ভ হ'ব। ইতিমধ্যে তোমালোকে সকলোৱে গম পাইছাই চাগে যে স্কুটিৰ মেৰিট লিষ্টখন ওলাইছে, আৰু যাৰ যাৰ সেই স্কুটিত নাম আছে সেইসকলে নিশ্চয় স্কুটি লাভ কৰিব। আৰু যিসকলে ৰিচেকিং কৰাইছিল আৰু তেওঁলোকৰ 80% হৈছে, তেওঁলোককো স্কুটি দিয়া হ'ব। তেওঁলোক সম্পূৰ্ণৰূপে স্কুটিৰ বাবে ইলিজিবল। এতিয়া কথা হ'ল যে স্কুটিৰ এপ্লাই কেতিয়াৰ পৰা আৰম্ভ কৰা হ'ব। এইটোৰ বিষয়ে যদি ক'বলৈ যাওঁ যে স্কুটিৰ এপ্লাই আৰম্ভ হ'ব তোমালোকৰ এই জুলাই মাহৰ পৰাই আৰম্ভ হ'ব। জুলাই মাহৰ 1st-2nd উইকৰ পৰাই আৰম্ভ হ'ব, কিয়নো যিমান সোনকালে স্কুটিৰ মেৰিট লিষ্টখন ওলায় সিমানেই সোনকালে স্কুটিৰ এপ্লাই আৰু স্কুটি ডিষ্ট্ৰিবিউশ্যনখন আৰম্ভ হয়। এতিয়া স্কুটিৰ এপ্লাই হ'ল জুলাই মাহত। তোমালোকে স্কুটি এপ্লাই কৰাৰ পাছত পুনৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু ডিলাৰত ভেৰিফিকেশ্যন কৰিব। তাৰ বাবে দুমাহমান এনেই ওলাই যাব। গতিকে তোমালোকে স্কুটি লাভ কৰিবা ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ ভিতৰত লাভ কৰিবা বুলি তোমালোকে ধৰি থ'ব পাৰা। আৰু এইটো আচলতে কিয় কোৱা হৈছে যে ছেপ্টেম্বৰ-অক্টোবৰ মাহত, কাৰণ মেৰিট লিষ্টৰ ওপৰত ডিপেণ্ড কৰে। মেৰিট লিষ্ট যিমান সোনকালে ওলায় সিমান সোনকালে তোমালোকৰ স্কুটি ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। ধন্যবাদ।